টিংখাঙত নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰ খবৰ পোৱাৰ পিছতে বন বিভাগে উদ্ধাৰ কৰে মৃতদেহটো বৰ্তমানে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহটো বিষক্ৰিয়া হৈ মৃত্যু হোৱা বুলি সন্দেহ একাংশৰ পুনৰবাৰ জনাইছো টিংখাঙত নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰ খবৰ পোৱাৰ পিছতে বন বিভাগে উদ্ধাৰ কৰে মৃতদেহটো বৰ্তমানে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহটো বিষক্ৰিয়া হৈ মৃত্যু হোৱা বুলি সন্দেহ একাংশৰ ৰাজহুৱা আইচিয়ে মোলৈ এটা খবৰ ফোন কৰে যে লংদৈ বাগানৰ ভিতৰত এটা বাগান মানে নাহৰ ফুটুকী বাঘ মৰি পৰি আছে গতিকেলৈ মোক খবৰ দিয়ে আৰু খবৰ দিয়াৰ লগে লগে আমি আহোঁ ইয়ালৈ আহি পেলাই এটা মৃত নাহৰ ফুটুকী বাঘ মৰি থকা দেখোঁ বাঘটো উদ্ধাৰ কৰি আমি এই টিংখাং ভেটেনেৰী ডিছপেঞ্চাৰীলৈ লৈ আনো আমি ইয়াতে PM কৰোঁ PM কৰি পেলাই এতিয়া বাঘটো আমি আকৌ খোৱাঙলৈ লৈ গৈ আমি কেছ পষ্ট কৰোঁ এতিয়ালৈকে আমি জানিব পৰা নাই অনুমানিক এতিয়াতো PMৰ হেৰি মতে হয়তো কিবা ভিতৰত কিবা এটা হেৰি হৈছে প্ৰয়োজন বা তেনেকুৱাটো ধৰিব পৰা নাই পিছতে গম পাম আমি এতিয়া তেখেতলোকে যিটো ৰিপৰ্ট দিব তাৰ ওপৰতে বেছ কৰিহে আমি ক'ব পাৰিম এতিয়া আমি এতিয়া জানিব পৰা নাই তাক মানে এতিয়াতো আমি তেনেকৈ মাজে মাজে খবৰ পাই থাকোঁ নাহৰ ফুটুকী বাঘ ওলাই থাকে বুলি এতিয়া বাগানৰবিলাক যিমান বাগান আছে বাগানৰ মাজে মাজেই মানে নাহৰ ফুটুকী বাঘবিলাক থাকে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব